আৰু এতিয়া আমি ইয়াৰ মাজলৈ আগবাঢ়িছো আৰু এই সন্মান প্ৰদান কৰা কাৰ্যসূচীৰ প্ৰথমতে মই গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি তথা বিশিষ্ট সাংবাদিক সুস্মিতা গোস্বামীক সন্মান তথা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই সভাপতি ডক্টৰ দীনেশ বৈশ্যদেৱক মই অনুৰোধ জনাইছো। ইয়াৰ পিছতেই মই সকলোৰে জ্ঞাতাৰ্থে এখন পাঠ কৰি দিছো। প্ৰতি সুস্মিতা গোস্বামী বিশিষ্ট সাংবাদিক, আপুনি এগৰাকী নিষ্ঠাবান সাংবাদিক। সংবাদ প্ৰদানৰ প্ৰবল ধুমুহাৰ মাজতো আপুনি বটবৃক্ষৰ দৰে নিজৰ স্থিতিত অটল আছে। সততা আৰু আন্তৰিকতাৰে সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা আঙুলিৰবোৰত লিখিব পৰা সাংবাদিকসকলৰ তালিকাত আপুনি অন্যতম। গুৱাহাটী প্ৰেছ ক্লাবৰ এক জটিল ক্ষণত আপুনি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সুদৃঢ়ভাৱে নেতৃত্ব দিব পাৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আপুনি অসমৰ সমস্যা আৰু প্ৰকৃত ঘটনাৰাজিক তথ্য সহকাৰে বলিষ্ঠভাৱে বিশ্লেষণ কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিছে। অসমৰ সংবাদ ক্ষেত্ৰখনো আপোনাক লৈ গৌৰৱান্বিত। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আপুনি জাতীয় স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কামৰ লগত জড়িত নহয়। সেইবাবে আমি ক্ষুদ্ৰ প্ৰয়াসেৰে সততাৰে সৃষ্টি কৰা ই সংবাদৰ তৰফৰ পৰা আপোনালৈ 2024 বৰ্ষৰ ই শিৰোমণি সন্মান আগবঢ়ালো। মুখ্য সম্পাদক ই সংবাদ ডক্টৰ দীনেশ বৈশ্য। কংগ্ৰেচুলেশ্যনছ বাইদেউ। আৰু ইয়াৰ পিছতেই প্ৰতি মৃদুল কুমাৰ সন্দিকৈ বিশিষ্ট সাংবাদিক, আপুনি এজন নিষ্ঠাবান সাংবাদিক। বিষয়বস্তুৰ গভীৰতালৈ গৈ আপুনি সূক্ষ্ম পৰ্যবেক্ষণেৰে ইয়াৰ সামাজিক গুৰুত্ব সহজকৈ আলোচ কৰি মানুহৰ মনত আলোড়ন সৃষ্টি কৰিব পৰাকৈ প্ৰকাশ কৰি আহিছে। অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা বিষয়ক লৈ আপুনি সাহসেৰে মত প্ৰকাশ কৰি আহিছে। অকল সেয়াই নহয়, আপোনাৰ আটাইকেইখন কিতাপ আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰা লিখনি কষ্টৰ ফচল স্পষ্ট হৈ পৰে। অসমৰ সংবাদ ক্ষেত্ৰখনৰ একাধিক প্ৰতিষ্ঠানত আপুনি জাকত জিলিকা হৈ কাম কৰি গৈছে। ছপা মাধ্যমত যেনেদৰে আপুনি নিবিড় হৈ পৰিছিল, একেদৰে ইলেক্ট্ৰনিক মাধ্যম আৰু এতিয়া ডিজিটেল মাধ্যমতো আপুনি অধিক সক্ৰিয় হৈ নিস্বাৰ্থভাৱে কাম কৰি আছে। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আপুনি জাতীয় স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কামৰ লগত জড়িত নহয়। সেইবাবে আমি ক্ষুদ্ৰ প্ৰয়াসেৰে সততাৰে সৃষ্টি কৰা ই সংবাদৰ তৰফৰ পৰা আপোনালৈ 2024 বৰ্ষৰ ই শিৰোমণি সন্মান আগবঢ়ালো।
আখতারউদ্দিন 1 বছর। লগতে সহযোগ কৰিছে শফি জামান আহমেদ ডাঙৰীয়াই। লুইত কুমাৰ বৰ্মনক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰতি লুইত কুমাৰ বৰ্মন, গুৱাহাটী। এই